3 নম্বৰ কোৱেশ্চনটো কি বুলি আছে আমি চাই লওঁ আহা তলৰ সমান্তৰ প্ৰগতিসমূহৰ খালী ঘৰ কেইটাৰ লুপ্ত পদসমূহ নিৰ্ণয় কৰা ঠিক আছে ইয়াত আমাৰ যিকেইটা বাকচ দি আছে বাকচকেইটা আমি ফিল আপ কৰিব লাগে 1 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 2,26 ঠিক আছে আমি এটা কোৱেশ্চন কেনেকৈ কৰিম যে আমি চালো যে ইয়াত প্ৰথম পদ a = ইয়াত প্ৰথম পদ কিমান হৈছে 2 হৈ আছে ঠিক আছে এটো হৈছে আমাৰ a1 এটো হৈছে a2 আৰু এটো হৈছে a3 এটা কথাটো হল আমাৰ প্ৰথম পদটো হে দিয়া আছে আৰু কোনটো কে নম্বৰ পদ দিয়া আছে তৃতীয় পদ দিয়া আছে তৃতীয় পদ আমি কিমান পাইছো 26 হে পাইছো আমি জানো যে nতম পদ কেনেকৈ উলিয়াই an = a + n - 1 * d এটো ফৰ্মুলা আমি এপ্লাই কৰি nতম পদ উলিয়াও এতিয়া আমি এই 3 নম্বৰ পদটো কেনেকৈ উলিয়াম বাৰু মই ইয়াত যদি a3 পুট কৰো তেতিয়া কেনেকৈ লিখিব লাগিব a + n ৰ জায়গাত মই কিমান লিখিব লাগিব n ৰ জায়গাত মই কিমান লিখিছো ইয়াত 3 লিখিছো হেকানে কিমান লিখিব 3 - 1 * d এনেকৈ লিখিব লাগিব বুজি পাইছনে মানে এই 3 নম্বৰ পদটো উলিয়াবলৈ মই এটো ফৰ্মুলা এপ্লাই কৰিব লাগিব এনেকৈ ঠিক আছে আমাৰ a3 ভ্যালু কিমান দিয়া আছে আমাক 26 দিয়া আছে 26 = a ভ্যালু আমি কিমান পাইছো a = 2 পাইছো প্লাস 3 পা 1 গলে কিমান থাকে 2 * d হ'ব তাৰ পিছত 2 টো ইয়াত প্লাস হৈছে এফালে পাৰ কৰিলে আমি কিমান লিখিব লাগিব মাইনাসত লিখিব লাগিব -2 = 2d হল 26 পা 2 গলে কিমান থাকে 24 = 2d 2 টো ইয়াত মাল্টিপ্লাই হৈছে এফালে পাৰ কৰিলে কি হ'ব ডিভাইড হৈ যাব 24/2 = d 2 এতিয়া 24 ডিভাইড কৰিলে কিমান পাও 12 পাও d হল d মানে হৈ গল আমাৰ সাধাৰণ অন্তৰ প্ৰথম পদ আমি পালো a সাধাৰণ অন্তৰ যদি 12 হয় সাধাৰণ অন্তৰ কিমান পালো আমি এতিয়া 12 পালো হল ঠিক আছে আমাক লাগে দ্বিতীয় পদ আমাক লাগে কি পদ লাগে আমাক লাগে দ্বিতীয় পদ আমি দ্বিতীয় পদটো কেনেকৈ উলিয়াম এই একেটা ফৰ্মুলা এটো ফৰ্মুলা এপ্লাই কৰিম যে দ্বিতীয় পদটো দিয়াবলৈ a2 পুট কৰিম আমি n ৰ জায়গাত কিমান পুট কৰিম a2 কাৰণ 2 নম্বৰ পদটো উলিয়াব বিচাৰিছো ইকুৱেল টু a প্লাস n ৰ জায়গাত আমি কিমান পুট কৰিম 2 পুট কৰিম 2 - 1 * d ঠিক আছে তাৰ পিছত ইকুৱেল টু a ভ্যালু আমি কিমান পালো আমাৰ লগত কিমান আছে ইকুৱেল টু 2 আছে 2 প্লাস 2 পা 1 গলে 1 থাকে d 2 প্লাস d ভ্যালু কিমান পালো এতিয়া আমি 12 পালো 12 তাৰ মানে 2 + 12 মানে কিমান হলগে 14 তাৰ মানে আমাৰ এই বাকসটোত কিমান পুট কৰিব লাগিব আমি 14 পুট কৰিব লাগিব নেকি হল ঠিক আছে এবাৰ 2 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 2 নম্বৰ কোৱেশ্চনটোত কি দি আছে এটো আমাৰ প্ৰথম পদ হ'ব এটো দ্বিতীয় পদ হ'ব এটো তৃতীয় পদ এটো হৈছে চতুৰ্থ পদ আমাৰ কি পদ দি আছে আমাৰ দ্বিতীয় পদ দি আছে আৰু চতুৰ্থ পদ দি আছে দ্বিতীয় পদটো আমি কেনেকৈ লিখো যে a2 = কেনেকৈ লিখিব পাৰিম a + 2 - 1 * d কাৰণ n ৰ পদটো 2 হৈ আছে কাৰণে ইয়াত আমি n টাৰ্মটো কিমান লিখিম 2 লিখিম মানে হল ঠিক আছে a + 2 পা 1 গলে কিমান থাকিব 1 থাকিব d তাৰ মানে a2 = আমি কিমান লিখিব পাৰিম a + d লিখিব পাৰিম হল আকৌ a2 ভ্যালু দিয়া আছে আমাক a2 ভ্যালু কিমান দিয়া আছে 13 দিয়া আছে 13 = a + d এটো মই 1 নম্বৰ ইকুৱেশ্যন হিচাপে লিখি ৰাখিলো হল নেক্সট এটো a4 3 দিয়া আছে a4 টো কেনেকৈ লিখিম a4 = a + n ৰ জায়গাত মই কিমান লিখিম আকৌ এবাৰ 4 লিখিম 4 - 1 * d a4 ভ্যালু দিয়া আছে কিমান 3 দিয়া আছে 3 জায়গাত 3 a প্লাস 4 পা 1 গলে কিমান থাকে 3d ঠিক আছে এটো মই লিখিলো কিমান 2 নম্বৰ ইকুৱেশ্যন এই দুটা ইকুৱেশ্যন তোমালোকে প্ৰতিস্থাপন পদ্ধতি অপনয়ন পদ্ধতি বজ্ৰগুণন পদ্ধতি ইয়াৰ যি কোনো এটা পদ্ধতি এপ্লাই কৰি তোমালোকে সলভ কৰিব পাৰিবা মই কি কৰিম যে 2 পৰা 1 টো কি কৰি দিম মাইনাস কৰি দিম 2 - 1 ঠিক আছে 1 মই মাইনাস 2 পৰা মই 1 টো মাইনাস কৰিছো তেতিয়া কি হ'ব লেফট সাইডৰ পাৰ্টে লেফট সাইডক মাইনাস কৰিব 3 - 13 = ৰাইট সাইডৰ পাৰ্টে ৰাইট সাইডক মাইনাস কৰিব ৰাইট সাইডৰ পাৰ্টটো কি আছে a + 3d হল ৰাইট সাইডৰ পাৰ্টটো এটো লিখিলো মাইনাস মানে 2 পা মই 1 টো মাইনাস কৰিছো হেকানে এটো পাৰ্টৰ পা এটো পাৰ্ট কি কৰিব লাগিব মাইনাস কৰিব লাগিব এটো পাৰ্ট কিমান আছে a + d এনেকৈ হল a + 3d - a মাইনাস প্লাস কি হয় মাইনাস * d হল ঠিক আছে ইকুৱেল a কেনসেল গুছি গল 3d থাকিলে -d 3d ৰ পৰা যদি d গুছি যায় কিমান থাকে 2d বুজি পাইছনে ইয়াতো 3 পৰা যেতিয়া 13 যাব কিমান থাকিব -10 থাকিব বুজি পাইছনে -10 ইয়াতো -10 এটা 2 টো ইয়াত মাল্টিপ্লাই হৈছে এফালে পাৰ কৰিলে কি হ'ব ডিভাইড হৈ যাব -10/2 = d ঠিক আছে নে এটা 2 এ যদি 10 ক ডিভাইড কৰো কিমান পাম -5 d = কিমান পালো -5 হল
এতিয়া আমি ডি ভ্যালু যিকোনো এটা সমীকৰণত পুট কৰি দিম মই ধৰিছো ডি ভ্যালু 1 তে পুট কৰি দিছো ডি ভ্যালু যেতিয়া মই 1 ত পুট কৰি দিম ই দেখিবলৈ কেনেকুৱা হ'বগে ইয়াতে লিখিছো 1 ত পুট কৰি দিয়াৰ পিছত 13 equal to a plus d value কিমান পালো d value আমি ইয়াত পুট কৰিম d value equal to -5 হল equal a plus minus কি হ'ব মাইনাস হৈ যাব ঠিক আছে নে তাছ a -5 তে ইফালে পাৰ কৰিলে কিমান হ'বগে প্লাস হৈ যাব +5 equal to a হল তাৰ মানে a ইকুৱেল কিমান পালো 13 + 5 equal to 18 তাৰ মানে আমাৰ ইয়াত প্ৰথম পদটো কিমান পালোগে আমি 18 পালো হল 18 তাছত 13 আকৌ d ভ্যালু কিমান আছে -5 তাৰ পিছতো কি হ'ব নহব মানে 18 পৰা কিমান কমিছে 5 কমিছে হেকানে 13 পালো 13 পৰা আকৌ 5 কমিলে কিমান থাকিব 8 থাকিব 8 পৰা আকৌ 5 গলে কিমান থাকিব 3 থাকিব তাৰ মানে আমি তৃতীয় পদটো কিমান পালো 8 পালো ঠিক আছে আমি এনেকৈ উলিয়াব পাৰো তৃতীয় পদটো বা a3 ইকুৱেল আমি এনেকৈ লিখিব পাৰো a + 2d হয়নে a ভ্যালু আমি কিমান পালো 18 পালো 18 + 2 * d d ভ্যালু আমি -5 পাইছো হয়নে 18 প্লাস মাইনাস মাইনাস 2 5 গুণ 10 18 পৰা 10 গলে কিমান থাকে 8 দেখিছানে 8 মানে তৃতীয় পদটো আমি কিমান পালো 8 পালো ইয়াত আমি 8 লিখিব পাৰো এনেকৈ কোৱেশ্চন নম্বৰ 3 টোত ইয়াত চোৱা এটা হৈ গল প্ৰথম পদ এটো দ্বিতীয় পদ এটো তৃতীয় পদ এটো হৈছে চতুৰ্থ পদ 9 1/2 এটো আমি কেনেকৈ লিখিম 9 2 গুণ 18 18 কে 19 গম পাইছনে এই দুটা পূৰণ কৰিব লাগে ওপৰত যোগ কৰিব লাগে 9 2 গুণ 18 18 লগত এক যোগ কৰিলে 19 ডিভাইডেড বাই 2 19/2 তাৰমানে ইয়াৰ ভ্যালু a4 ভ্যালু কিমান পালো 19/2 পাও এনেকৈ হল এতিয়া প্ৰথম পদ দিয়া আছে a1 = 5 দিয়া আছে আৰু a4 দিয়া আছে আমাৰ কিমান 9 1/2 দিয়া আছে হল a4 টো মই কেনেকৈ উলিয়াম বাৰু এটোক মই এনেকৈ লিখিব পাৰো নেকি a + 4 - 1 * d = 9 19/2 কাৰণ ইয়াৰ জেগাত আমি কিমান লিখিছো 19/2 লিখিছো হল a4 টো কেনেকৈ লিখিব পাৰো a + 4 - 1 * d কাৰণ n ৰ ভ্যালু 4 হৈছে কেনে এটা আমি 4 পুট কৰিছো হলে a + 4 পৰা 1 গলে কিমান থাকে 3 থাকে 3d = 19/2 এনেকৈ বুজি পাইছো নে তাৰ পিছত a মানে হৈছে প্ৰথম পদটো আমি কিমান পাইছিলো 5 পাইছিলো হলে 5 + 3d = 19/2 হল 5 তে প্লাস আছে হিফালে গলে কি হ'ব মাইনাস হৈ যাব 19/2 - 5 হল এতিয়া আমি লখা গলম তলত 2 আহিলে 2 5 গুণ 10 - 19 - 10 ডিভাইডেড বাই 2 19 পৰা 10 গলে কিমান থাকে 9 থাকে 2 ঠিক আছে 3d ইয়াতো 3d 3 টো মাল্টিপ্লাই হৈছে ইফালে গলে কি হ'ব ডিভাইড হৈ যাব 9/2 * 3 3 এ 9 ক 3 টাইম যাব তাৰ মানে ইয়াত আমাৰ আনসাৰ কিমান হ'ব 3/2 d = 3/2 হল এতিয়া আমি প্ৰথম পদ আছে এতিয়া দ্বিতীয় পদটো উলিয়ামগে এতিয়া হল d ভ্যালু পাই গলো 3/2 d ভ্যালু কিমান পালো আমি 3/2 পালো এতিয়া দ্বিতীয় পদ কেনেকৈ উলিয়াম দ্বিতীয় পদটো আমি এনেকৈ লিখিব পাৰো a + d বুলি হয়নে প্ৰথম পদ কিমান পালো 5 পালো 5 ৰ জেগাত 5 লিখিম আৰু d ভ্যালু কিমান পালো এতিয়া 3/2 পালো ইয়াত 3/2 লিখিম ইয়াত লখাগু লব লাগিব আকৌ 2 2 5 গুণ 10 + 3 তাৰ মানে এটা 13/2 মানে দ্বিতীয় পদ আমি কিমান পালো 13/2 পালো হয়নে তৃতীয় পদ উলিয়াম তৃতীয় পদটো আমি কেনেকৈ লিখিব পাৰিম a + 2d লিখিব পাৰিম a ভ্যালু হৈছে 5 + 2 * d ভ্যালু কিমান পালো 3/2 2 টো কেনসেল হৈ গল কলো 5 + 3 তাৰ মানে 5 + 3 মানে 8 ইয়াত কিমান পাতিম 8 পাতিম এনেকৈ ঠিক আছে কিবা বুজি নাপালে কমেন্ট কৰি দিবা এটো চোৱা এটো কোৱেশ্চনত কিমান দিছে প্ৰথম পদ 4 আছে আৰু দ্বিতীয় পদ খালি আছে তৃতীয় পদ খালি আছে চতুৰ্থ পদ খালি পঞ্চম পদ খালি আৰু এটো ষষ্ঠম পদ 6 আছে হল এতিয়া প্ৰথম পদটোক আমি কিমান পাই আছো প্ৰথম পদ a = -4 আৰু ষষ্ঠম পদ কিমান a6 = 6 ষষ্ঠম পদক আমি কেনেকৈ লিখিব পাৰো আমি দ্বিতীয়তম পদক কেনেকৈ লিখিব পাৰো a + d তৃতীয় পদক কেনেকৈ লিখিব পাৰো a + 2d হয়নে a + 2d লিখিব পাৰো চতুৰ্থ পদক কেনেকৈ লিখিব পাৰো a + 3d পঞ্চম পদক কেনেকৈ লিখিব পাৰো a + 4d লিখিব পাৰো হল ষষ্ঠম পদক কেনেকৈ লিখিম a + 5d = 6 দিয়া আছে হয়নে a মানে আছে প্ৰথম পদ কিমান আছে -4 + 5d = 6 -4 আছে হিফালে গলে কি হ'ব +4 6 + 4 6 + 4 মানে হৈছে কিমান 10 হৈ গল হয়নে এইফালে 5 দি আছে 5 তে মাল্টিপ্লাই হৈছে d টো হিফালে পাৰ কৰিলে কি হ'ব ডিভাইড হৈ যাব তাৰ মানে কিমান পাম d ভ্যালু আমি
2 পালোগে d ভ্যালু কিমান পালো 2 পালো এতিয়া আমি এই d ভ্যালু কিটা ইয়াত পুট কৰি আমি আনসাৰ দিব পাৰিম দ্বিতীয় পদটো কেনে কৰিম প্ৰথম পদ কিমান আছে -4 প্লাস আছে কাৰণে প্লাস দিম d ভ্যালু কিমান পালো 2 পালো 2 মাইনাস প্লাস মাইনাস 4 পা 2 গলে -2 হল ঠিক তেনেকৈ a ভ্যালু -4 প্লাস 2 ইনটু d ভ্যালু আকৌ 2 ইকুয়াল টু -4 2 দুগুণ 4 হয়নে মাইনাস প্লাস মাইনাস 4 পা 4 গলে 0 a ভ্যালু -4 plus 3 into d 2 -4 जगह -4 plus 3 दुगुण 6 minus plus minus 6 पर 4 गले 2 থাকিলে আকৌ -4 plus 4 into d ভ্যালু 2 -4 plus minus 6 দুগুণ 8 minus plus minus 8 पर 4 गले 4 থাকিলে ঠিক আছে আমি দ্বিতীয় পদ -2 তৃতীয় পদ 0 আৰু চতুৰ্থ পদ 2 আৰু পঞ্চম পদ কিমান পালো 4 পালোগে ঠিক আছে কিবা বুজি না পালে খুদিবা এবাৰ আহিছো আমি 5 নম্বৰ কোৱেশ্চনটোলে এটো প্ৰথম পদ এটো দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ পঞ্চম পদ এটো ষষ্ঠ পদ ঠিক আছে আমি এতিয়া কি কৰিম প্ৰথম পদ নাই আমাৰ দ্বিতীয় পদহে দিয়া আছে প্ৰথম পদটো আমি উলিয়াব লাগিব দ্বিতীয় পদ দিয়া আছে কিমান 38 দ্বিতীয় পদ আমি কেনেকৈ লিখিম ঠিক আছে দ্বিতীয় পদ 38 দিয়া আছে তৃতীয় পদ নাই তৃতীয় পদক আমি কেনেকৈ উলিয়াব পাৰিম a + 2d বুলি লিখিব পাৰো হনে চতুৰ্থ পদ নাই a + 3d বুলি লিখিম পঞ্চম পদ নাই a + 4d বুলি লিখিব হনে ষষ্ঠম পদ দি আছে a6 ইকুৱেল কিমান দি আছে -22 হল এতিয়া আমি কি কৰিম যে a দ্বিতীয় পদটো দি আছে 38 হনে দ্বিতীয় পদ আমি কেনেকৈ উলিয়াম দ্বিতীয় পদটো a + d বুলি লিখো দ্বিতীয় পদ কিমান আছে 38 ইকুৱেল টু a + d এটো এক নম্বৰ ইকুৱেশ্যন ষষ্ঠম পদটো কিমান দি আছে a6 -22 a6 ইকুৱেল কেনেকৈ লিখিব পাৰিম a + 5d হয়নে a6 দি আছে -22 -22 ইকুৱেল টু a + 5d এটো হৈছে 2 নম্বৰ ইকুৱেশ্যন হল মই কি কৰিম 2 পাই 1 টো মাইনাস কৰি দিম 2 পাই 1 টো মাইনাস কৰি দিম 2 পাই 1 টো মাইনাস কৰিলে কি হ'ব লেফট সাইডৰ পাৰ্টে লেফট সাইডক মাইনাস কৰিম ৰাইট সাইডৰ পাৰ্টে ৰাইট সাইডক মাইনাস কৰিম -22 -38 ইকুৱেল এটো পাই 2 মাইনাস কৰিম a + 5d minus a plus d a plus 5d minus a plus a minus d হল a পাই গলে 0 5d পা d গলে কিমান থাকিব 4d হল minus plus দুটাকে যদি আমি প্লাস কৰি দিও কিমান পামগে 22 তামানে কিমান হবগে 0 6 minus 60 equal to minus 60 তামানে আমাৰ d ভ্যালু কিমান হলবগে -15 d ভ্যালু কিমান পালো -15 এতিয়া আমি ইয়াত পুট কৰি দিম d ভ্যালু আমি কোনোবা এটা ইকুৱেশ্যন পুট কৰি দিছো আমি মই ধৰিছো 1 নম্বৰ ইকুৱেশ্যনটো পুট কৰি দিছো 1 নম্বৰ ইকুৱেশ্যনটো যদি পুট কৰি দিও কি হ'বগে যে 38 ইকুৱেল টু a + d হৈছে কি হৈছে a + d হৈছে 38 ইকুৱেল টু a ভ্যালু নাই d ভ্যালু কিমান -15 পালো -15 -15 টো এফালে পাৰ হলে কি হ'ব +15 ইকুৱেল টু a দুটাকে প্লাস কৰিলে কিমান পামগে আমি 53 a ইকুৱেল কিমান পালোগে 53 পালোগে হল তামানে প্ৰথম পদ আমাৰ কিমান হ'বগে 53 তৃতীয় পদটো চাওঁচোন প্ৰথম পদ কিমান আছে 53 plus 2 into d value -15 হল 53 plus minus 2 15 30 কিমান থাকিবগে 23 কিমান পালোগে আমি আনসাৰটো 23 পালোগে দ্বিতীয় পদ তৃতীয় পদ হল চতুৰ্থ পদটো চাওঁচোন a plus 3d 53 plus 3 into -15 হল ইকুৱেল টু 53 minus 45 ইকুৱেল টু কিমান পালোগে 8 পালোগে নেক্সট 15 পঞ্চম পদটো 53 plus 3 4 into -15 হল ইকুৱেল টু 53 জগত 53 plus minus 4 into 50 60 হৈ গল -7 ঠিক আছে আমি কিমান পালোগে এটো তৃতীয় পদটো কিমান পালো 23 পালো চতুৰ্থ পদটো পালো 8 পঞ্চম পদটো পালো -7